ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ সকলো অসমীয়া জাতিৰ কাৰণে প্ৰত্যেকজন অসমীয়া মানুহৰ কাৰণে এখন গৌৰৱৰ ঠাই। এই নেশ্যনেল পাৰ্কখনৰ এটা নিৰ্দিষ্ট ধৰণৰ বৈশিষ্ট্য আছে। কাজিৰঙা নেশ্যনেল পাৰ্কত আমি যেনেকুৱা ধৰণৰ এটা বৈশিষ্ট্য দেখা পাওঁ, তাত বেছিভাগ গ্ৰাছলেণ্ড, তৃণভূমি। ইয়াত বেছিকৈ জংঘল বেছি আছে, ইয়াত অৰ্কিডৰ পৰিমাণ বেছি, ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতিৰ গছবিলাকৰ সংখ্যাটো বেছি। কিন্তু কাজিৰঙাত বেছিকৈ ৱাইল্ড লাইফটো বেছিকৈ পোৱা যায়। ইয়াত অলপ ৱাইল্ড লাইফৰ পৰিমাণ কম, কিন্তু ইয়াৰ নদীৰ ৰূপটোও বেলেগ আৰু কাজিৰঙাৰ নদীৰ ৰূপটোও বেলেগ। ইয়াৰ যিবিলাক বিল আছে, বিলবিলাকৰ ৰূপটোও বেলেগ আৰু তাৰ বিলবিলাকৰ ৰূপটোও বেলেগ। আৰু ইয়াৰ গ্ৰাছলেণ্ডটোৰ লগত, বিশেষকৈ ভূঞা পাৰ বুলি যিটো ৰেঞ্জ আছে, তাৰ গ্ৰাছলেণ্ডটোৰ লগত আমাৰ গ্ৰাছলেণ্ডটোৰ কিছু মিলে যদিও কাজিৰঙাত, কিন্তু ইয়াৰ গ্ৰাছলেণ্ডটো বেলেগ। মানাহখন সেইকাৰণে আমাৰ সকলোৰে কাৰণে এখন অত্যন্ত আকৰ্ষণীয় নেশ্যনেল পাৰ্ক। বহু যন্ত্ৰণাৰ মাজেদি মানাহে আজি এই পৰ্যায় পাইছেহি। আৰু বিশেষকৈ ভাল লাগিছে যে চাৰিওফালে আমি দেখিছোঁ যে আমাৰ প্ৰাইভেট এণ্টাৰপ্ৰিনিয়াৰবিলাকে, আমাৰ অসমৰ স্থানীয় ল'ৰাবিলাকে, ছোৱালীবিলাকে কি কৰিছে, ইয়াত ৰিজৰ্ট বনাইছে, বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছে। গতিকে এইটো এটা খুব সুন্দৰ দৃশ্য হৈছে, এটা ধুনীয়া এটা গ্ৰ'থ এটা হৈ আছে টুৰিজিমত। গতিকে মানাহ নেশ্যনেল পাৰ্ক মাজে মাজে চাবলৈ আহোঁ। আজি মাছ চাবলৈ আহিছিলোঁ। বেছিকেলি নদীত বহুত মাছ ওলাই থাকে এইকেইদিনত, কিন্তু মই অহাৰ আগতে বৰষুণ দিলে অকণমান মাছ কমি গ'ল সেইকাৰণে। কিন্তু তথাপি মানাহ নেশ্যনেল পাৰ্ক চাই বহুত সুখী হ'লোঁ। পঞ্চায়ত নিৰ্বাচনটোত আমি ইম্পৰ্টেঞ্চটো অলপ কম দি আছোঁ। এইকাৰণে নহয় যে পঞ্চায়ত নিৰ্বাচনটোত আমি গোটেইবিলাকত খেলিবলৈ ইচ্ছা কৰা নাই। এইকাৰণেহে যে পঞ্চায়ত নিৰ্বাচনটোত আচলতে বিজেপি আৰু অসম গণ পৰিষদ একলগ হৈ গ'ল। আমি বিৰোধী পক্ষবিলাক বেলেগ বেলেগ হৈ আছোঁ। যদি এনেকৈ বেলেগ বেলেগ হৈ থাকোঁ, তেতিয়াহ'লে কি হ'ব, নিশ্চিতভাৱে আমাৰ ৰুলিং পাৰ্টিবিলাকৰ বেছি লাভ হয়। গতিকে ৰুলিং পাৰ্টিয়ে বেছি লাভ নহ'বৰ কাৰণে আমি ৰাইজৰ দলে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি বেছি ছিটত নেখেলোঁ, কম ছিটত খেলিম। আৰু বাকী ছিটবিলাকত আমাৰ বিৰোধী ঐক্যমঞ্চৰ বাকী দলবিলাকক, অসম জাতীয় পৰিষদেই হওক বা CPM হওক বা কংগ্ৰেছ দলেই হওক, তেওঁলোকক আমি সমৰ্থন দিম। কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছ দলে এতিয়ালৈকে আমাৰ পঞ্চায়ত নিৰ্বাচনত একেলগে নিৰ্বাচন খেলিবৰ কাৰণে আৰু একেলগে নিৰ্বাচন খেলি বিজেপিক হৰুৱাবৰ কাৰণে যি ধৰণৰ ষ্ট্ৰেটেজি কৰিব লাগিছিলে, সেই ষ্ট্ৰেটেজি এতিয়ালৈকে কৰা নাই। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পঞ্চায়ত নিৰ্বাচনত আমি বিৰোধী ঐক্যমঞ্চই একেলগে খেলিলোহেঁতেন, তেতিয়াহ'লে 2026টো আমাৰ টাৰ্গেট। আমি ৰাইজৰ দলে মূলতঃ টাৰ্গেট কৰি আছোঁ 2026টো, যাতে 2026ত আমি ফ্ৰেছ কেণ্ডিডেট, প্ৰথম ভোটটো যাতে অসমৰ মানুহে আমাৰ ৰাইজৰ দলক দিব পাৰে, তাৰ কাৰণে টাৰ্গেট লৈ আছোঁ। কিন্তু 2026ত যদি বিজেপিক হৰুৱাব লাগে, তেতিয়াহ'লে আমি ঐক্যবদ্ধ হ'ব লাগিব। আৰু ঐক্যবদ্ধ হোৱাৰ কাৰণে আটাইতকৈ ডাঙৰ সুযোগটো আহিছিলে আমাৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনটোত একলগ হৈ যোৱা হ'লে গ্ৰাছৰুটলৈকে, তৃণমূল পৰ্যায়লৈকে আমাৰ একতাটো বৃদ্ধি পালে। কংগ্ৰেছে এতিয়ালৈকে কথাখিনি ভবা নাই। তেওঁলোকৰ এটা প্ৰব্লেম আছে। এজন লিডাৰ ভাবিলে আন এজনে নাভাবে, আনজনে ভাবিলে সিজনে বিৰোধিতা কৰে। এইটো এটা প্ৰব্লেম চলি আছে। BTR নিৰ্বাচনটো মই BTR সম্পৰ্কে আটাইতকৈ বেছি শংকিত হৈ থাকোঁ এইকাৰণে যে BTRত যদি কেনেবাকৈ বিজেপি সোমাবলৈ হয়, আকৌ পুৰণি দিনবিলাক সিহঁতি ঘূৰাই আনিব। জাত ধৰ্মৰ মাজত কাজিয়া সংঘাত লগাই শেষ কৰি পেলাব। এতিয়া BTRত যি ধৰণৰ এটা শান্তিৰ পৰিৱেশ আহিছে, মানুহে মানুহৰ লগত আকৌ সহৃদয়তাতে সম্পৰ্ক কৰিবলৈ লৈছে, এই সহৃদয়তাৰ সম্পৰ্ক তেতিয়া গ্ৰাহক হ'ব যেতিয়া BTR অঞ্চলত বড়ো মানুহৰ যিবিলাক ৰাজনৈতিক দল, তেওঁলোক শক্তিশালী হ'ব। এতিয়া বিজেপিয়ে চেষ্টা কৰি আছে যে নহয়, তাত বড়ো সংগঠনবিলাকক শক্তিটো কমাই দিব, বড়ো সংগঠনৰ শক্তি কমাই তেওঁলোকে বিজেপিৰ শক্তি বঢ়াব। আৰু সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে বড়ো ৰাজনৈতিক দলবিলাকৰ শক্তি কমাই তেওঁলোকে বড়ো ৰাজনৈতিক দলবিলাকক ভাঙি ছিঙি পেলাব খুজিছে। সেইটো যিটো কৰা কেতিয়াও উচিত নহয়। আনকি মোৰ এইটো বেয়াও লাগে যে প্ৰমোদ বড়োৰ নিচিনা যি আপচুৰ নেতা আছিলে, ইমান দীৰ্ঘদিনীয়া সংগ্ৰামৰ পৰা ওলাই আহিছিলে, তেওঁ আজিকালি দিল্লী আৰু দিছপুৰ ওচৰত চাৰেণ্ডাৰ কৰি দিলে। BTR চুক্তিখন একেবাৰে কাৰ্যকৰী কৰা নাই। BTR চুক্তিখন কাৰ্যকৰী নকৰাৰ পাছতো যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে নহয় আমি BTR চুক্তিৰ 99% কাৰ্যকৰী কৰিলোঁ, তেতিয়াও প্ৰমোদ বড়োৱে এটাও বাক্য নামাতে, অথচ BTR চুক্তি একেবাৰে কাৰ্যকৰী কৰা নাই। গতিকে মই বড়ো মানুহক এটাই অনুৰোধ কৰোঁ যে আপোনালোকৰ মাজত ভাগ ভাগ নহ'ব, আপোনালোক একলগ হৈ থাকক। আপোনালোকে একলগ হৈ থাকিলেহে অসমখনো আমাৰ একতা বৃদ্ধি পাব।
আৰু আপোনালোকৰ ৰাজনৈতিক শক্তি আপোনালোকে ৰাজনৈতিক ক্ষমতা সেইটো আপোনালোকে কমাই নিদিব আৰু বিজেপিৰ পাল্লাত পৰি কেতিয়াও আপোনালোকে নিজকে ভাগ ভাগ নকৰিব মই সেইকাৰণে UPPL BPF আৰু এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা কৈছে সকলোকে মিলি জুলি যাতে তেওঁলোকৰ হাতৰ পৰা বড়ো মানুহৰ হাতৰ পৰা যাতে BTRৰ শাসনটো গুচি নাযায় বিজেপিৰ নিচিনা সাম্প্ৰদায়িক দলৰ হাতলৈ গুচি গ'লে আকৌ ইয়াতে গোটেই কাজিয়া লগাই শেষ কৰি পেলাব গতিকে ইয়াৰ হাতলৈ কেতিয়াও পঠিয়াব নালাগে হিমন্ত বিশ্ব শৰ্মাৰ চলাহী কথাত যদি কোনোবা ভুল যায় বড়ো মানুহখিনি যদি ভুল পায় বা BTRৰ মানুহখিনি যদি ভুল যায় তেতিয়াহ'লে বিপদ হ'ব কনফাৰ্ম হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীত ক'ৰবাত শান্তি প্ৰতিষ্ঠা কৰা মানুহ নেকি পৃথিৱীৰ অশান্তি সৃষ্টি কৰা মানুহটোৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে ক'ৰবাত যদি শান্তি প্ৰতিষ্ঠা হৈছে তাত গণ্ডগোল লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ জন্ম